অনলাইন যোগে কেনেকৈ ফাৰ্মাৰ আইডি কাৰ্ড বনাব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। মোবাইলৰ সহায়ত অনলাইন এপ্লাই কৰি ফাৰ্মাৰ আইডি কাৰ্ড বনাব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব, আইডি কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে এইটো পেজত আহিব লাগিব, এগ্ৰি ষ্টক এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব বা গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু এগ্ৰি ষ্টক লিখি চাৰ্চ কৰি দিব। তাৰপিছত এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব, আছাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ পেজটো অ'পেন হৈ যাব। ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল অফিচিয়েল আৰু এটা হ'ল ফাৰ্মাৰ। আপোনালোকে ইয়াত ফাৰ্মাৰটো চিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক কি হৈ আছে, ক্ৰিয়েট নিউ ইউজাৰ একাউণ্ট, ইয়াত ক্লিক কৰি প্ৰথমতে আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট একাউণ্টত যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আধাৰ কাৰ্ড নম্বৰ বহাই প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। লগ ইন হোৱাৰ বাবে ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই মোবাইল নম্বৰটো বহুৱাই দিব, পাছৱাৰ্ড ইয়াত বহুৱাই দিব আৰু লগ ইনত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ লগ ইন হৈ যাব। ইয়াত আধাৰ কাৰ্ডৰ নম্বৰ বহুৱাই দিব। আধাৰ কাৰ্ড নম্বৰ বহুৱাই দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰি দিব। এণ্টাৰ মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। মোবাইল নম্বৰ বহুৱাৰ পাছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাইড ক্লিক কৰি দিব। ফাৰ্মাৰ ডিটেইলছ, ইয়াত ফাৰ্মাৰ ডিটেইলছ দিয়া হৈ আছে, আধাৰ কাৰ্ডৰ পৰা লৈ লৈছে, আপোনালোকে চাব পাৰে। ফাৰ্মাৰৰ নেম ইংলিছত লিখা হৈ আছে। যদি আপুনি লোকেল লেংগুৱেজত অসমীয়াত লিখিব বিচাৰে তেনেহ'লে ইয়াত লিখিব পাৰে। ইয়াৰ পৰা কেটাগৰীটো চিলেক্ট কৰি দিব, এড্ৰেছ বহুৱাই দিব আৰু বাকীখিনি যিকেইটা ফিল নাথাকে আপোনালোকে ফিল কৰি দিব। তলফালে আহিব লেণ্ড অনাৰশ্বিপ ডিটেইলছ, চিলেক্ট টাইপত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা অনাৰটো চিলেক্ট কৰি দিব বা যিটো হয় আপোনাৰ চিলেক্ট কৰি দিব। তাৰপাছত লেণ্ড ডিটেইলছ, প্ৰথমতে ইয়াত ক্লিক কৰি দিব। য'ত মাটি আছে মাটিৰ এড্ৰেছটো ইয়াৰ পৰা চিলেক্ট কৰি দিব, কোনটো ডিষ্ট্ৰিক্টত আপোনাৰ মাটিটো আছে ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত চাৰ্কলটো চিলেক্ট কৰি দিব, প্লেচটো চিলেক্ট কৰি দিব। এনেকৈ এড্ৰেছটো ফিল কৰাৰ পিছত তলত চাওক ছাৰ্ভে নম্বৰ, ইয়াত আপোনাৰ মাটিৰ দাগ নম্বৰটো বহুৱাই দিব। দাগ নম্বৰটো বহুৱাৰ পিছত ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব ইয়াত চাওক দি আছে চিলেক্ট অনাৰ, চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ নামটো চিলেক্ট কৰি দিব। যেতিয়া চিলেক্ট কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব, এইটো বক্সত টিক চিন লগাই দিব। তলত চাওক দি আছে ছাবমিট, ছাবমিটত ক্লিক কৰি দিব। লেণ্ড এড হৈ যাব। যদি আপোনাৰ আৰু মাটি থাকে তেনেহ'লে এড কৰিব পাৰিব। এনেকৈ গোটেইকেইটা মাটি এড কৰাৰ পিছত ভেৰিফাই অল লেণ্ডত ক্লিক কৰি দিব। এনেকৈ টিক চিন আহি যাব। অলপ তলফালে আহিব, ইয়াত যদি আপুনি ৰেচন কাৰ্ড এড কৰিব বিচাৰে তেনেহ'লে এড কৰিব পাৰিব। এই দুটা বক্সত টিক চিন লগাই দিব আৰু ছেভত ক্লিক কৰি দিব। যেতিয়া ছেভত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। আপোনাক এটা ID নম্বৰ দিয়া হ'ব, এনৰলমেণ্ট ID দিয়া হ'ব। কেইদিনমান ৱেইট কৰাৰ পিছত এনৰলমেণ্ট IDটো ভেৰিফিকেশ্যন হৈ আপোনাৰ নামত এটা ফাৰ্মাৰ ID ওলাব। ফাৰ্মাৰ ID কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব লাগিব ইয়াৰ আগতে মই ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। বা যদি ফাৰ্মাৰ IDটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ইয়াত আধাৰ নম্বৰ বহুৱাই দিব, আপোনাৰ ফাৰ্মাৰ IDটো ওলাই আহিব।